যোৱা এমাহমানৰ পৰা কি হৈছে জানো, কোনোফালে ভাল খবৰ নুশুনাই হ'লোঁ। দিনকেইটা যে ইমান বেয়া হৈছে নহয়। যোৱা এমাহমান ধৰি চবফালে মানে বেয়া খবৰ ভাল খবৰ শুনিবলৈ পোৱা নাযায়। ইফালে আজি 28 তাৰিখ শুক্ৰবাৰ, ল'ৰাকেইটা স্কুলৰ পৰা আনোতে শুনিলোঁ যে ইফালে ধাও থু ফুটি আছে আৰু আহি দেখিছোঁ এয়া পৰিস্মিতা ভণ্টিৰ ঘৰ জ্বলিলে। দেখি মানে কেনেকুৱা এটা অৱস্থা হৈছে ক'ব নোৱাৰোঁ, বুজাব নোৱাৰোঁ। সকলোবিলাক এয়া দেখিছেনে, সকলোবোৰ জ্বলি শেষেই হ'ল ইতিমধ্যে। এয়া দেখিছেনে, কাপোৰ কানি এটাও নৰল জানেনে, গোটেইখিনি জ্বলি থাকিলে। বাকী যিখিনি ফৰ্মেল এডুকেশ্যনৰ ডকুমেণ্ট হওক বা বেংক পাছবুক হওক, এইখিনিও ইতিমধ্যে জ্বলি শেষে হৈ গৈছে, একোৱেই নাথাকিলে। আৰু ল'ৰাটোৰ কাপোৰ এটাও বচাব নোৱাৰিলে। আনকি গম পায়নে, সেই চেণ্ডেলযোৰ বাদে আৰু একোৱেই বচাব নোৱাৰিলে। কেনেকেনো কি হ'বলৈ পালে একোৱেই ধৰিব পৰা নাই। কৈছে যে ধূপকাঠি লগোৱা আছিলে বুলি, আৰু তাইৰ ঘৰত নাছিলেই। যেতিয়া গম পাইছে তেতিয়া যিখিনি ওপৰতে উলিয়াব পৰা বস্তু সেইকণ আৰু গেছ চিলিণ্ডাৰটো বাহিৰলৈ উলিয়াব পাৰিলে, সেয়াই যি। আৰু বাকী ফায়াৰ ব্ৰিগেডক জনোৱা হৈছিলেও যদিও ইতিমধ্যে এয়া দেখিছে আপোনালোকে, জুই জ্বলি শেষে হ'ল। তেতিয়া পাইছেহি, এয়া চাওকচোন ফায়াৰ ব্ৰিগেড এতিয়া আহিছে। আৰু আহোঁতেও যথেষ্ট সময় লাগিছে, যিহেতু দূৰৰ পৰা আহিছে। কি আৰু আপোনালোকে চাই থাকক, দেখিবই। ৰখাব নোৱাৰিলোঁ মানে। আৰু বস্তুবোৰ মানে যিমানবোৰ সম্পত্তি আছিলে, এটা ঘৰত যিবোৰ সম্পত্তি থাকে সৰু সুৰাকৈ হ'লেও গোটেইবোৰ সম্পত্তি শেষ হৈ গ'ল। যিহেতু দাদাজনো আৰু বাজনো এনেকৈ উপাৰ্জনৰ একো বিশেষ এনেকুৱা চাকৰি বা তেনেকুৱা নাই, সাধাৰণভাৱে দৈনিক কাম কৰিয়ে খাই থাকে। তেনে ক্ষেত্ৰত যাতে চৰকাৰে, মাননীয় বিধায়ক, আমাৰ শদিয়া সমষ্টি বিধায়ক বলদিন চিতিয়াদেৱে কিবা এটা সহায় কৰক, তাকে আহ্বান জনাইছোঁ। আৰু এই আমাৰ 1 নং তেজীগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে চকু মেলি চায়, তাকে আহ্বান জনাইছোঁ। সেইটোৱে আৰু। এইফালে গোটেই কাপোৰ কানি জ্বলি